Hello guys, good afternoon. আজি আমাৰ সোমবাৰ দিনা সপ্তাহত এদিন মন্দিৰ পূজা দিয়াতে শিৱ পূজা দিয়াতে ক্ষীৰ দিয়ে সপ্তাহত এবাৰ সেইকাৰণে 5 লিটাৰ গাখীৰ আৰু পানী মিক্সাৰ কৰি ডেক্সিত গৰম কৰি আছে এতিয়া ইয়াৰ ক্ষীৰ বনাবৰ কাৰণে চাউলটো ক্ষীৰ বনাবৰ কাৰণে এতিয়া ভিজাই থৈছোঁ এয়া জাহা চাউল 1 কেজি ভিজাই থোৱা মানে কোমলীয়া হ'ব আৰু সেইকাৰণে ভিজাই থৈ দিছোঁ ক্ষীৰ বনাবৰ কাৰণে গৰম হৈ গ'ল এতিয়া জাহা চাউলটো দিলোঁ জাহা চাউল 1 কেজি দিয়া হৈছে 5 লিটাৰ গাখীৰৰ লগত গাখীৰ এফালে আকৌ জাহা চাউল পৰা উতলি আছে কিচমিচো দি ল'লোঁ তো হৈছে প্ৰায় এতিয়া ইয়াত চেনি দিলোঁ আৰু চেনি দি আছোঁ বৰ্তমান এতিয়া আৰু চেনিটো 1 কেজি বেছি দিছোঁ আৰু চেনি আৰু 5 লিটাৰ গাখীৰ 1 কেজি জাহা চাউল লগত 1 কেজি চেনি বেছি দিছোঁ ক্ষীৰ বনোৱা হৈছে আজি ক্ষীৰত গাখীৰ জাহা চাউল তাৰপিছত এই চেনি তাৰপিছত ইলাইচি তাৰপিছত কাজু বাদাম আৰু লাষ্টত দিয়া হৈছে এয়া ঘি এটা বনা হৈছে মোৰ পায়স